পঢ়াওঁ মই কিন্তু দৰ্শনৰ ছাত্ৰী বুলিয়ে ভাবোঁ স্বধৰ্ম মানে কি মোৰ গুণ আৰু কৰ্ম অনুসৰি মোৰ দায়িত্ব কি সেয়া মোৰ স্বধৰ্ম মই স্বধৰ্ম সদায় কৰিব লাগিব মোৰ স্বধৰ্ম হ'ল মই ছাত্ৰ ছাত্ৰীক গঢ় দিয়াটো মানৱ সম্পদ গঢ় দিয়াটো গতিকে সেই কামটো মোৰ দায়িত্ব পৰধৰ্ম ভয়াৱহ গীতাত কৈছে আনৰ ধৰ্ম কিন্তু ভয়াৱহ গতিকে মই যদি মীৰা বাইদেউৰ নিচিনাকৈ মই যদি এতিয়া আনক গান শিকাবলৈ যাওঁ ছাত্ৰ ছাত্ৰীক গান শিকাবলৈ যাওঁ তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলৰ হিতে বিপৰীতে হ'ব সেইকাৰণে প্ৰত্যেকে আমি স্বধৰ্মটো পালন কৰা উচিত আমাৰ নাগৰিকৰ কৰ্তব্য পালন কৰা উচিত আমাৰ প্ৰত্যেকৰ কৰ্তব্য আছে আমি কিন্তু ৰাজহুৱা সম্পদবিলাকৰ আমি অপচয় কৰোঁ নিজৰ ঘৰখন ভালেৰে ৰাখোঁ ঠিকেই কিন্তু চাবচোন আমি বেংকেই হওক বিদ্যালয় হওক কাৰ্যালয়ে হওক চুকবিলাকত পিকৰ বাহাৰ দেখিলে বমি অহা যেন উপক্ৰম হয় মই সদায় অনুভৱ কৰোঁ কিয় মই ঘৰখনৰ এটা ৰুমতো মই পিক নেপেলাওঁ তেতিয়াহ'লে মই বেংকত কিয় পিক পেলাওঁগৈ এই ক্ষেত্ৰত আমাৰ সেইখিনি কৰ্তব্য আছে কেৱল চৰকাৰে আমাক শাস্তি দিব বুলি আমি কৰ্তব্য পালন কৰিলে নহ'ব আমি মনৰ পৰা ভাবিব লাগিব আমি উদ্বুদ্ধ হ'ব লাগিব যে আমাৰ যিখিনি দায়িত্ব বা কৰ্তব্য আছে মোৰ ল'ৰাটোৰ প্ৰতি যেনেধৰণে কৰ্তব্য আছে মোৰ ছোৱালীজনীৰ প্ৰতি যেনেধৰণে কৰ্তব্য আছে সমাজখনৰ প্ৰতি মোৰ সেই কৰ্তব্য আছে আমি সেই কৰ্তব্য পালন কৰিব পাৰিব লাগিব আৰু শেষৰটো কৈছে যে পৰিয়ালৰ কথা